ঊনবিংশতি অৱতাৰ। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি। প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। সত্যৱত ৰাজাক দেখাইলা নিজ মায়া নধৰিলে সমুদ্ৰে তোমাৰ মৎস্য কায়া। কুৰ্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে লক্ষ পোহৰৰ পন্থ জুৰিলা শৰীৰে। কৰিলে কস্তুতি পৰি সুৰাসুৰ নাগে ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠভাগে। দিব্যযজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি। তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষবীৰি অপ্ৰয়াসে দৈত্যক বধিলা দান্তে চিৰি। আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিধাৰিলা তাৰ। কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা ত্ৰাস। বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কনিকালি। ত্ৰৈলোকক আক্ৰমিলা চৰণৰ গতি তজু পাদুদকে গংগা ভৈলা উৎপত্তি। বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কনিকালি। ত্ৰৈলোকক আক্ৰমিলা চৰণৰ গতি তজু পাদুদকে গংগা ভৈলা উৎপত্তি। সমাপ্ত হৈছে।